এই ছবিখন 17 জুলাইৰ এই বৈঠকত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা দুইজনে উপমুখ্যমন্ত্ৰী বিহাৰৰ মুখ্যমন্ত্ৰীৰ কাষত বহি আছে। ছবিখন চালে এনে লাগিব যেন সকলো স্বাভাৱিক, কিন্তু সঁচাকৈয়ে ইমান স্বাভাৱিক নেকি? তেনেহ'লে সংবাদ মেলত তিনিওজনে কিয় একত্ৰিত হ'ব নোৱাৰিলে? এনেকৈ সংবাদ মেলত 125 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ কথা ঘোষণা কৰিব পাৰিলেহেঁতেন। বিহাৰৰ উপমুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে বুজিব লাগিব যে কি ভিত্তিত তেওঁৰ বিভাগে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ কোনো প্ৰস্তাৱ নাই বুলি 12 জুলাইৰ খবৰটো অস্বীকাৰ কৰিলে। এইটো সঠিক অস্বীকাৰ জাৰি কৰা হ'ল আৰু অস্বীকাৰ কৰা বিভাগৰ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰতকৈও বেছি দীঘলীয়াকৈ টুইট কৰি প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে। আগতে নীতিগত পক্ষাঘাতৰ কথা বুজাই দিয়া সেইসকল লোক ক'ত? সেই সকলোবোৰ বিহাৰত হৈ আছে। কি হৈছে? বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীৰ বিভাগে সেই বিনামূলীয়া কথা অস্বীকাৰ কৰে। ইউনিটটোক দিয়া নহ'ব বিদ্যুৎ, কিন্তু যিমান সোনকালে ইউনিট বিদ্যুতৰ ব্যৱস্থা কৰা নহ'ব। কিন্তু 17 জুলাইৰ পুৱা 8 বজাত নীতিশ কুমাৰে এই ঘোষণা কৰাৰ লগে লগে বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীকে ধৰি বিজেপিৰ সকলো ডাঙৰ ডাঙৰ নেতাই টুইটাৰত প্ৰতিযোগিতা আৰম্ভ কৰিছিল।